আজি আমাৰ কেম্পাছত ৰেড এফএমৰ ফালৰ পৰা এটা সুন্দৰ অনুষ্ঠান আছিল। এয়া দেখিছে কুকিং কম্পিটিশ্যন, মহিলাসকলৰ মাজত কুকিং কম্পিটিশ্যন লগতে নৃত্য গীতৰ এটা সুন্দৰ অনুষ্ঠান। আহকচোন চাওঁ, উপভোগ কৰোঁ। এয়া বিভিন্ন খাদ্য সম্ভাৰেৰে মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ডিছসমূহ দিছে আৰু আনফালে এয়া সংগীতৰ অনুষ্ঠান। Taking myself into the past is writing my poems to the beat and looking at your commission to my famous habit the pain taking my message সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে গীত গালে, লগতে নৃত্যও কৰিলে। তাৰ লগতে চিত্ৰাংকন কম্পিটিশ্যনো হ'ল আৰু এয়া আৰম্ভ হ'ল কুকিং কম্পিটিশ্যন। অৱশ্যে এই সোৱাদ লগা খাদ্য সম্ভাৰসমূহ ঘৰতে বনাই আনি ইয়াত প্ৰেজেণ্টেশ্যন কৰিছে আৰু বিচাৰকসকলে ইয়াৰ সোৱাদৰ ভিত্তিত আৰু প্ৰেজেণ্টেশ্যনৰ ভিত্তিত নাম্বাৰ দিছে আৰু সকলোৱে আগ্ৰহেৰে চাই আছে। ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে সকলোৱে। এয়া আমিও এয়া অংশ লৈ উপভোগ কৰিছোঁ। এয়া চাওকচোন, বিভিন্ন খাদ্য সম্ভাৰ। কোনোবাই যদি এয়া পৰঠা বনাই আনিছে, কোনোবাই বিৰিয়ানী, কোনোবাই এখন অসমীয়া থালি, কোনোবাই এখন জনজাতীয় থালি এনেদৰে লৈ আহিছে। আৰু এজন এজনকৈ প্ৰত্যেকজন প্ৰতিযোগীৰে খাদ্যসমূহৰ সোৱাদ লৈছে বিচাৰকে। তাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰশ্নও কৰিছে। কি বনাইছে, কেনেকৈ বনাইছে বা কেনেধৰণে এইটো স্বাস্থ্যসন্মত হয়নে নহয়, এই সকলোবিলাক প্ৰশ্ন কৰিছে। আৰু এয়া তেওঁলোকে সুন্দৰকৈ সোৱাদ লৈছে বা তেওঁলোকৰ কেনেধৰণে বনাইছে সেই প্ৰণালীটোৰ বিষয়েও সুধিছে আৰু কেনেধৰণে পৰিৱেশন কৰিছে তাৰ ওপৰতো তেখেতসকলে গুৰুত্ব দিছে। দুজনকৈ বিচাৰকে এইখিনি চাইছে আৰু তাৰ ওপৰত নম্বৰ দিছে। আৰু এয়া অকণমান আজি আমাৰ কেম্পাছত ৰেড এফএমৰ ফালৰ পৰা এটা সুন্দৰ অনুষ্ঠান আছিল। এয়া দেখিছে কুকিং কম্পিটিশ্যন, মহিলাসকলৰ মাজত কুকিং কম্পিটিশ্যন লগতে নৃত্য গীতৰ এটা সুন্দৰ অনুষ্ঠান। আহকচোন চাওঁ, উপভোগ কৰোঁ। এয়া বিভিন্ন খাদ্য সম্ভাৰেৰে মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ডিছসমূহ দিছে আৰু আনফালে এয়া সংগীতৰ অনুষ্ঠান। Taking myself into the past is writing my poems to the beat and looking at your commission to my famous habit the pain taking my message সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে গীত গালে, লগতে নৃত্যও কৰিলে। তাৰ লগতে চিত্ৰাংকন কম্পিটিশ্যনো হ'ল আৰু এয়া আৰম্ভ হ'ল কুকিং কম্পিটিশ্যন। অৱশ্যে এই সোৱাদ লগা খাদ্য সম্ভাৰসমূহ ঘৰতে বনাই আনি ইয়াত প্ৰেজেণ্টেশ্যন কৰিছে আৰু বিচাৰকসকলে ইয়াৰ সোৱাদৰ ভিত্তিত আৰু প্ৰেজেণ্টেশ্যনৰ ভিত্তিত নাম্বাৰ দিছে আৰু সকলোৱে আগ্ৰহেৰে চাই আছে। ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে সকলোৱে। এয়া আমিও এয়া অংশ লৈ উপভোগ কৰিছোঁ। এয়া চাওকচোন, বিভিন্ন খাদ্য সম্ভাৰ। কোনোবাই যদি এয়া পৰঠা বনাই আনিছে, কোনোবাই বিৰিয়ানী, কোনোবাই এখন অসমীয়া থালি, কোনোবাই এখন জনজাতীয় থালি এনেদৰে লৈ আহিছে। আৰু এজন এজনকৈ প্ৰত্যেকজন প্ৰতিযোগীৰে খাদ্যসমূহৰ সোৱাদ লৈছে বিচাৰকে।
তাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰশ্নও কৰিছে কি বনাইছে কেনেকৈ বনাইছে বা কেনে ধৰণে এটো স্বাস্থ্যসন্মত হয় নে নহয় এই সকলোবিলাক প্ৰশ্ন কৰিছে আৰু এয়া তেওঁলোকে সুন্দৰকৈ সোৱাদ লৈছে বা তেওঁলোকৰ কেনে ধৰণে বনাইছে সেই প্ৰণালীটোৰ বিষয়েও সুধিছে আৰু কেনে ধৰণে পৰিবেশন কৰিছে তাৰ ওপৰতো তেখেতসকলে গুৰুত্ব দিছে দুজনকৈ বিচাৰকে এইখিনি চাইছে আৰু তাৰ ওপৰত নম্বৰ দিছে আৰু এয়া অকণমান